Hello friends, hello Jonali, কি খবৰ? আৰু গুৱাহাটী আমি গুড ইভিনিং হৈ গ'ল এতিয়া আৰু আমি গুৱাহাটী জিটো ৰুমত আছিলো এতিয়া তাৰ পৰা আমি যাম আমাৰ ট্ৰেইন আছে 7টা 7:30 আৰু জীৱনত ফাৰ্ষ্ট কামাখ্যাত থাকিলো আজি মানে থকা নাই আৰু ৰেষ্ট ললো আৰু এতিয়া আমি গৈ আছো মানে এতিয়া ষ্টেচনলৈ গৈ আছো আৰু ষ্টেচন বেটাই ধুনীয়াকৈ এটা কেমেৰা লৈ দিলে আজি আৰু ষ্টেচনলৈ এতিয়া গৈ লওঁ তাৰপিছত গৈ পেলাই বেটাই চকুত লগা নহয় আৰু ৰাতি আমি ৰাজধানীত গৈ আছো আজি আৰু আজি মানে আমি জীৱনত ফাৰ্ষ্ট টাইম ৰাজধানী ফাৰ্ষ্ট এচিকে লৈছোঁ টিকেট আৰু দেখাই আছোঁ ফাৰ্ষ্ট এচি কেনেকুৱা হয় ন আমিও নাজানো আৰু ফাৰ্ষ্ট আজি আমাৰ ফেমিলি আৰু বেটা হোৱাৰ পিছত সেইটোত পাইছোঁ আৰু আপোনালোককো দেখাম ফাৰ্ষ্ট এচি কি কি ফেচিলিটি থাকে বলকচোন তেন্তে যাওঁ ব'লা তেন্তে আৰু বেগ চেগ লৈ ল'লোঁ ব'লা আৰু আমি ইয়াতে আছিলোঁ এইখনেই বিচনা ব'লা আৰু আমি অথনি লিখাকৈ আকৌ উঠি ল'লোঁ ই ৰিক্সাতে ভাল লাগিলে উঠি অথনি সেইকাৰণে আকৌ এবাৰ ই ৰিক্সাতে হ'ব দে এতিয়া ক'ত যাম মা কামাখ্যা আজি এৰি আহিলোঁ আৰু ব'লা ষ্টেচন পাই লওঁ নেকি আমাৰ বেটাই মানে গুৱাহাটী ভিতৰত আজি ফাৰ্ষ্ট টাইম সোমাইছে সেইকাৰণে বেটাই বহুত ধুনীয়াকৈ চাই আহিছে গোটেইখিনি মালিগাঁও ব্ৰিজ আৰু মানে আমাৰ দাদাজন কিবা এটা বস্তু আনিবলৈ গ'ল আমাক গাড়ীখনতে ৰখাই আমি এতিয়া বেটেৰী ৰিক্সা উৰাই দিম আৰু নিজে চলাই গুচি যাম ভাবিছোঁ আৰু গুৱাহাটীখন কেনেকুৱা লাগিছে দেখিছে নাই কেনেকুৱা গুৱাহাটীখন আৰু বেটাই মানে আজি গুৱাহাটী মালিগাঁও কাছাৰীঘাট এইবোৰ আজি ফাৰ্ষ্ট টাইম আহিছে মানে বেটা ধুনীয়াকৈ চাই আহিছে একদম আৰু কেমেৰাটো ৰাতিহে তোমাক যাদু দেখাব ইমান ধুনীয়া ফটো ওলাই ঠিক আছে ব'লা আমি আহি একদম গুৱাহাটী ষ্টেচন পাই গ'লোহি আৰু বেটা লাইটটো অফ কৰি দিওঁ নহ'লে নাইকিয়া হ'ব ৰাতি জ্বলাবলৈ অফ কৰি থোৱা আৰু এতিয়া বাজিছে 6টা হয়তো ইমান গুপগুপীয়া গৰম ব'লা তেতিয়াহ'লে ৰাজধানীলৈ গৈ লওঁ আৰু আমি মানে এতিয়া বহি আছোঁ ৱেইটিং হলত আৰু আগতে এইটো ফ্ৰী আছিলে আজিকালি পাৰ আৱাৰ 10 টকাকৈ এই নকৰিবা আৰু যিহেতু মানে আজি আমি ফাৰ্ষ্ট টাইম H1 জাৰ্ণি কৰিম মানে ফাৰ্ষ্ট ক্লাছ এচিত যাম সেইকাৰণে এইখিনি লাগিব ট্ৰেইনটো দেখাই আছে আমি তাৰমানে ভুলতে গৈ বহুত আগত পাইছিলোঁ H1 গৈ আমি এইটো 12424 লিখা আছে আৰু H1 আমাৰ H1 20 নাম্বাৰ কচ হয় আৰু এইপিনে ৰখি আছোঁ গোটেই বেগ লাগেজ কিনি আৰু জীৱনত ফাৰ্ষ্ট এটা ফিল লৈ চাওঁ তাৰমানে ইয়াৰ প্ৰাইচটো অলপ পিছত কৈ আছোঁ তাত ভিতৰত সোমাই পেলাই ক'ম আপোনালোকে ভিতৰখিনি চাই লওক নহ'লে প্ৰাইচটোৰ লগত নিমিলিব পাৰে ন আৰু যদি মিলে নহয় তেতিয়া চাই লওক আৰু আহিব চাবচোন আমি চালোঁ আজি ফাৰ্ষ্ট টাইম কেনেকুৱা আৰু তাৰ খানা কেনেকুৱা হয় কি হয় এতিয়া ট্ৰেইন আহিব কৈছে 7:15 আমি ৰখি আছোঁ বাৰু আহি লওক ট্ৰেইন পাৰ আহি গ'ল আমি এতিয়া উঠি আছোঁ এইখন জোনালী ট্ৰেইন আহি গ'ল কি কৈছা পচন্দ হ'লে আগলৈ কেনেকৈ যাবা লাষ্টৰ ৰুম আমাৰ একদম লাষ্টৰ ৰুম সেইকাৰণে লাষ্টত আহে মই প্ৰথম বুলিহে আগলৈ গৈছিলোঁ ব'লা পিছলৈ যাওঁ F1516 আহিব চাগে নাহিব কি আজি নতুন ৰাজধানী আমি ভাবিছিলোঁ কপোল ল'ম নাই এইটো বেলেগৰ সময় আৰু আমি ৰাজধানীৰ মানে আজি একদম মেইন স্পেচিয়েল ফাৰ্ষ্ট এচিত উঠিলোঁ আৰু বেটা ফাৰ্ষ্টতে আহি উঠি ল'লে ওপৰত দেখিছেনে আৰু মানে ফাৰ্ষ্ট এচি আমি কৈছিলোঁ কপল কেবিনত কৈছিলোঁ কিন্তু F1516 আমাক ইয়াত দি দিছে মানে কি হ'ল তাত যদি স্পেচিয়েল গেষ্ট আহি যায় মানে তাত নিদিয়ে হয়তো এইকেইটা নাহিবও পাৰে নাহিলেতো
আৰু ইয়াত দেখিছেনে ফেচিলিটি মানে চাৰিটা থাকে আপত নাম কি বেটা কৈ দিয়া আজি অলপ বেলেগ ন সদায় মানে একেখনতে গৈ থাকো আজি অলপ বেলেগ আজি AC 1 আকৌ সেইকাৰণে তুমি অকলে শুব পাৰিছা এখনত আৰু AC 1 মানে এটাই ভাল লাগিছে সিটটো কিমান ডাঙৰ দুটা ধুনীয়াকৈ শুব পাৰি এইটো বেটা বা কোনবা আৰু তলত এটা ধুনীয়াকৈ আৰামছে আৰু এইপিনে উঠিবৰ কাৰণে এটা চিৰিও আছে আৰু এইটো মানে কেবিনটো পুৰা এইটো আৰু এইটো সাইডে একো নাথাকে আৰু এইফালৰ পৰা মানে গোটেই এইটো দেখা পায় আৰু মানে আমি ফাৰ্ষ্ট AC সেকেন্ড AC থাৰ্ড AC পৰা আদি কৰি একদম জেনেৰেললৈকে গৈ পাইছো আমি যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া আমি তোমালোকৰ ঘৰলৈ আহিছিলো কেনেকৈ আহিছিলো তোমাৰ মনত আছে না কৈ দিয়াচোন আজি স্লিপাৰ কিবা জেনেৰেল আমি দৌৰি দৌৰি ট্ৰেইন ধৰিছিলো আৰু ভগৱানৰ কিমান আজি তোমাক আমি ফাৰ্ষ্ট AC গৈছো আৰু থাৰ্ড গজা সেকেন্ডটো গৈছো আৰু ইয়াৰ প্ৰাইচটো প্ৰায় একদম এখন ফ্লাইটৰ টিকেটৰ সমান হৈ যায় গুৱাহাটীটো এইটো হেৰিলে গুৱাহাটী ডিব্ৰুগড় যিমান ফ্লাইটৰ দাম ইয়াতো সিমানে মানে কি 2800 টো ফ্লাইটত পাই যায় ইয়াত 2500 2400 মানে এইটো হৈ যায় পাৰ পাৰসন আৰু ইয়াত যে ব্ল্যাঙ্কেটখন বেলেগ অলপ তাত ব্ল্যাক কালাৰ দিয়ে ইয়াত বেলেগ কিন্তু ব্ল্যাঙ্কেটখন অলপ বেলেগ দিয়ে আৰু খানা পিনা এটা আৰু ইয়াত যেনিবা ফেনটো যেনিবা নিজেই কন্ট্ৰোল কৰিব পাৰিবা তুমি কোন কৰিবা এই নাই নোৱা এই সোণালী মানে বহিলে ধুনীয়াকৈ চাই আছে ওপৰে তলে বেটাই মোবাইল আৰু মানে পেছেঞ্জাৰ আৰু এজন আহিলে এইটো আমি কেবিনে গৈছিলোঁ যদি কেবিনটো নাপালোঁ আৰু ইয়াত কেবিন আছে নাই নাজানো কিন্তু কেবিনে হয় চাৰিজন থকাই আৰু এতিয়া তাত দুটাকৈ থাকে আৰু বেটাই মানে সেই লাইটটো কি দেখিছোঁ কেলে জ্বলাই দিলা অলপ ৰেষ্ট লৈ লোৱা আৰম্ভ হৈ গ'ল গুৱাহাটী বাই বাই এইয়ে গুৱাহাটী বাই বাই আৰু কিমান দিনৰ পিছত দেখিবা এবছৰ দুবছৰ 3 বছৰ 1 মাহ 2 মাহ 3 মাহ সদা মাতিছে দিল্লী में नोएडा में বেটা ইয়াত বহিলা তুমি মোক ওচৰত নহয় তলত নহয় চুপ দিলে আমি চুপ খালো এইপিনে ব্ৰেড ষ্টিক চুপ বাটাৰ আৰু তেতিয়া আমাৰ টকাজনক খালো আৰু আমাৰ এইটো কেবিন হয় যিহেতু এই দৰ্জাখন এনেকৈ মাৰি থ'ব পাৰে নিজৰ ধুনীয়াকৈ কেবিনটো এইটো কেবিনটো আমাৰ বন্ধ হৈ গ'ল এতিয়া কোনো আহিব নাই এইপিনে এটা কৰিডৰ আছে দেখিছে আৰু এইফালেদি মানুহ অহা যোৱা কৰিব এনেকৈ আৰু ডিমাপুৰত এজন এই ওপৰত উঠিব বোলে ডিমাপুৰ দেৰি আছে দুটা মানত পাব চাগে ইয়াত মানে এটাই ডিফাৰেঞ্চ আছে থাৰ্ড AC সেকেন্ড ACতকৈ তাৰমানে ইয়াত স্মুথ হয় জাৰ্ণিটো ইমান চাউণ্ড টাউন নিদিয়ে হয় নাই বাৰু লং জাৰ্ণি কৰিবলৈ ভাল গুৱাহাটীটো তিনিচুকীয়া অকণমান দূৰ তথাপি 12 ঘণ্টা জাৰ্ণি দিল্লী মান হ'ব লাগে দিল্লী কেতিয়া আহিব মাকে এতিয়া ফোন কৰি আছে বেটাই ধুনীয়াকৈ শুই আছে কেতিয়া খানা আহিব বুলি ৰখি আছে এই শুক্ৰবাৰে আৰু আমাৰ খানাটো আহি গ'ল বেটাই মানে ধুনীয়াকৈ গোটেইখিনি তাত দিব নালাগে গোটেই তাত দিব নালাগে ইয়াৰ ওপৰত থৈ দিয়া ইয়াত চামুচ আছে চাগে খোলা ৰুটি খাবা ঠিক আছে দালি আৰু চব্জিটো দিয়ে দিবা ভাত খাব লাগে অকণমান বেটাই বোলে ৰুটি খাব আহিছে দালি থৈ লোৱা মাও খোৱা এখন কি কল আছে চিকেন আৰু ৰুটি লৈছে বেটাই ৰুটি তাৰমানে তিয়াই খাব নিজৰ জেগাৰ একেবাৰে তিনিচুকীয়া পাই গ'লো বেটাও শুই উঠি আহিলে এনেকৈ আৰু আমি পালোহি গোটেই মানুহখিনি ওলাই গৈছে তিনিচুকীয়া আৰু ট্ৰেইনত যি ঠাণ্ডা ইয়াত দেখিছে না বৰষুণ আৰু ইয়াত
এতিয়াহে ভাল লাগিছে ওলাই গৰম গৰম আৰু মানে বৰষুণ পৰি আছে ইয়াত আৰু এতিয়া যাম ঘৰলৈ বেটা নোযোৱা ঠিক আছে গুড ইভিনিং হেল্ল' আৰু আমি তেতিয়া মানে ষ্টেচনত আহিলোঁ কৰিলোঁ আৰু আহি ইমানে আমাৰ ভাগৰ লাগিলে ন ভাত পানী খাই মই পিনে কামলৈ গ'লোঁ আৰু বেটাইও আজি দিনটোৱে হ'লে আৰু মই আৰু তুমিও বহুত দেৰি হ'লা আৰু বেটাই মানে কিছুমান বস্তু একদম গিফ্ট পাই আনিছে আইতাই দিছে মাহী দিছে ঢেৰ যেতে দিছে আৰু মানে বেটাই এতিয়া সেইকেইটা দেখাই দিব কি কি কৈ দিয়াচোন কোনটো কি কি এইটো বক্স এইটো ফেন হয় এইটো আইতাই দিছিলে আৰু এইটো চুমি মাহীয়ে দিছিলে গান মিউজিক চিষ্টেম এইটো পাপাই দিয়া আগৰে হয় আৰু এইটো বেটা বাৰ্থডেত উঠিছিলে আৰু এইটো বাৰ্থডেত উঠিছে কালাৰ্ছখিনি টেডিটো বাৰ্থডেত উঠিছিল আৰু সেইটো কেমেৰাটো কোনে গিফ্ট দিছিলে এইটো কেমেৰা টেডিটো কোনে দিছিলে জুৰিবাই দিছিলে জুৰিমাহী দিছিলে আৰু এইটো পেৰত আমি এইটো কালি কামাখ্যাত কিনিছিলোঁ হ'ব নবজা আৰু এই মিউজিক চিষ্টেমটোৰ লগতে এটা মিকো আছে এইটো মিকটো সেইটোত সি গান গায় বিলতে হালিছে গায় কেতিয়াবা শুনাম ল'ব ধুনীয়াকৈ গাব জানে বেটাই আৰু এটা বাইন'কুলাৰ্ছ দিছিলে আৰু বহুত কিবা কিবি আছিলে খালি বেটাই যিকেইটা বস্তু আনিছে সেইকেইটা তাৰমানে মই দেখাই দিলোঁ বেটা হেৰি নকৰিবা কি ধুনীয়া কালাৰ নকৰিবা বেটা আৰু মানে আমাৰ আজি গুৱাহাটীৰ পৰা অহা ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব তেনে বাই 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 দেউতা